আপোনালোকৰ লগতে সমূহ অসমবাসী ৰাইজক মই ভোগালীৰ শুভেচ্ছা জনাইছোঁ। আৰু আপোনালোকে জানে যে মই যোৱা 11 তাৰিখে ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰিছিলোঁ। এটি ধৰ্মনিৰপেক্ষ দল হিচাপে আৰু কংগ্ৰেছ দলৰ এটা ঐতিহাসিক ইতিহাস আছে, সকলোকে লৈ একেলগে আগবঢ়াৰ এটা ইতিহাস আছে। আৰু যিহেতু মই সদৌ অসম মেঘালয় ছাত্ৰ ইউনিয়নে দীৰ্ঘদিন নেতৃত্ব দিছোঁ আৰু সেইমতে আমি বিজেপিৰ যি স্বৈৰাচাৰী নীতি, হিমন্ত বিশ্ব শৰ্মাৰ যি একনায়কত্ববাদ আৰু যি সংখ্যালঘুসকলৰ প্ৰতি অত্যাচাৰ, ইয়াৰ বিৰুদ্ধে আমি তীব্ৰভাৱে মাত মাতি আহিছিলোঁ আৰু সংখ্যালঘুসকলৰ যি জমৰ যাতনা ভুগি আছিল তাৰ বিৰুদ্ধে মাত মাতি আহিছিলোঁ। আৰু সেই সংখ্যালঘুসকলৰ বিভিন্ন আৰ্থসামাজিক শৈক্ষিক সমস্যা আছে, লগতে সাম্প্ৰদায়িকভাৱে অসমখনক বচাবৰ কাৰণে, অসমখনক আগুৱাই লৈ যাবৰ কাৰণে, ঐক্যবদ্ধভাৱে আগুৱাই লৈ যাবৰ কাৰণে মই ভাৰতীয় জাতীয় কংগ্ৰেছ দলত যোগদান কৰিছোঁ। কিন্তু আপোনালোকে সকলোখিনি সংবাদ মাধ্যমত গম পাইছে যে মই মাত্ৰ 3টা দিন পিছত মই আজি ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা মই পদত্যাগ কৰিছোঁ। মই বহু আশা লৈ গৈছিলোঁ যে বিজেপিৰ বিৰুদ্ধে যি সংগ্ৰাম অসমৰ ৰাইজে কৰি আছে, বিজেপিক ইয়াৰ পৰা আঁতৰাবৰ কাৰণে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আঁতৰাই অসমখন বচাবৰ কাৰণে অসমৰ ৰাইজে যি বিচাৰি আছে, সেই বিচৰা ধৰণে ভাবিছিলোঁ যে সেই দলটোত গৈ আমি নিশ্চিতভাৱে আমাৰ সমস্যাখিনিৰ কথা ক'ব পাৰিম আৰু অসমখনৰ সৰ্বাংগীন উন্নয়নৰ কথা ক'ব পাৰিম, অসমখনক বচাবৰ কাৰণে একেলগে ঐক্যবদ্ধভাৱে আমি থিয় হৈ একেলগে মাত মাতিব পাৰিম, সেই আশাৰে গৈছোঁ। আৰু সেই আশামতে মোক যোগদান কৰা হ'ল। আৰু যোগদান কৰাৰ পিছত আপোনালোকে জানে যোগদান কৰাৰ সময়ত মই এটি ভাষণ দিছিলোঁ আৰু এই ভাষণটোত একাংশ সংবাদ মাধ্যমতে হওক বা বিভিন্ন ব্যক্তিয়ে তাত এটা লাইনত কিছু আপত্তি দৰ্শালে। মোৰ লক্ষ্য আৰু উদ্দেশ্য আছিল সম্পূৰ্ণভাৱে যে শদিয়াৰ পৰা ধুবুৰীলৈকে, পাহাৰৰ পৰা ভৈয়াম ব্ৰহ্মপুত্ৰ একেলগে আমি অসমখনক আগুৱাই লৈ যাব লাগে, সমন্বয় আৰু উন্নয়নেৰে। আৰু সেই লক্ষ্য আৰু উদ্দেশ্য ৰাখি মই বক্তব্য দিছিলোঁ যে সমন্বয় আৰু উন্নয়নেৰে আমি ধুবুৰী, শিৱসাগৰ, যোৰহাট, বৰাক, ব্ৰহ্মপুত্ৰ সকলোৱে মিলি আমি একত্ৰিত হ'ব লাগে। আৰু তাৰে এটা অংশ কোট কৰি মোৰ বক্তব্যৰ কিয়দাংশ মানে তেওঁলোকে বিকৃত ৰূপ দি পেলাই মোৰ যি শুদ্ধ মানসিকতা আছিল, কাৰণ মই এজন অসমীয়া হয়, মই এজন অসমৰ সন্তান হয়, ভাৰতীয় নাগৰিক হয়, গতিকে মোৰ এটা মনত আশা আছিল যে আমি সকলোৱে মিলিজুলি চলিব লাগে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সাম্প্ৰদায়িকতাৰ যি অসমত বীজ ৰোপণ কৰি পেলাই অসমখন থানমান কৰিব বিচাৰিছে, সেই থানমান কৰা অসমখনক আমি পুনৰাই উদ্ধাৰ কৰি আমি একেলগে মিলিজুলি চলিব লাগে। সেই আশা আৰু সেই মনৰ ভাৱটো, বৰ এটা শুদ্ধ অন্তঃকৰণৰ মনৰ ভাৱটো মই প্ৰকাশ কৰিছিলোঁ। তাতে হয়তো প্ৰকাশ কৰাত আৰু বহলকৈ প্ৰকাশ কৰিব পাৰিলোহেঁতেন, কিন্তু মই ৰাজনৈতিক পথাৰত সেইদিনাখন মোৰ প্ৰথম ভাষণ আছিল, হয়তো সেই বক্তব্যখিনি আৰু অলপ ভালকৈ যদি প্ৰকাশ কৰিব পাৰিলোহেঁতেন, হয়তো এই কথাবিলাক বা বিভিন্নজনে আপত্তি নদৰ্শালেহেঁতেন। তথাপিতো মই সেই কথাখিনিত কোনো ধৰণৰ নেগেটিভ চেঞ্চত লোৱা নাছিলোঁ। মোৰ যদি তেনেকুৱা কোনো মনোবৃত্তি থাকিলেহেঁতেন, মোৰ যদি তেনেকুৱা কোনো বেয়া মনোভাৱ থাকিলেহেঁতেন, তেনেহ'লে মই এই ধৰ্মনিৰপেক্ষ কংগ্ৰেছ দলত মই যোগদান নকৰি মই বেলেগ দলতো যোগদান কৰিব পাৰিলেহেঁতেন। মই কিন্তু কোৱা নাই, মই কেতিয়াও কোৱা নাই যে ধুবুৰীৰ মানুহখিনি গৈ শিৱসাগৰত থাকক, শিৱসাগৰৰ মানুহখিনি ধুবুৰীত আহক, বৰাকৰ মানুহখিনি তিনিচুকীয়াত যাওক, ডিব্ৰুগড়ৰ মানুহখিনি বৰপেটাত আহক, বঙাইগাঁৱত আহক, এইটো মই কোৱা নাই। যোনে য'ত আছে, যাৰ যি জিলাখনৰ আছে, ঐতিহাসিক সম্বল আছে, ভাষা সংস্কৃতি আছে, কলা কৃষ্টি আছে, সেইখিনি থাকিবই। কিন্তু আমি যদি সকলোৱে মিলিজুলি আমি এখন অসম বনাব লাগিব, যিখন অসমৰ প্ৰত্যেকখন জিলা, প্ৰত্যেকখন ঠাই সম উন্নয়ন, সমমৰ্যাদা, সমবিকাশ হ'ব আৰু সমন্বয়েৰে আমি আগবাঢ়িব লাগিব। সেই কথাটোকে মই বুজাব গৈছোঁ আৰু সেই কথাটোৱে মোৰ মনৰ ভিতৰৰ কথা আছিল। কিন্তু যিহেতু সেই কথাটোলৈ বিতৰ্ক হ'ল, বিতৰ্ক হোৱাৰ পিছত বহুতে মনত দুখ পোৱা বুলি অনুভৱ কৰিলোঁ। মই দীৰ্ঘদিন জাতীয় সংগঠন কৰিছোঁ, 20 বছৰ জাতীয় সংগঠন কৰিছোঁ। মানুহৰ মনত দুখ পোৱা বা আৱেগ প্ৰকাশ কৰা, আৱেগ কেতিয়া হয়, সেই আৱেগক মই প্ৰাধান্য দিব লাগিব আৰু সেইখিনি জ্ঞান মোৰ আছে। আৰু মানুহৰ সেই দুখ পোৱা আৱেগখিনিক মই প্ৰাধান্য দি পেলাই মই মোৰ সেই লাইনটো মই উদ্ৰ কৰিছোঁ। মই মোৰ লাইনটো উদ্ৰ কৰিছিলোঁ যে মোৰ কথাখিনিত যদি আপোনালোকে, মোৰ উদ্দেশ্য এইটো হওক, মোৰ উদ্দেশ্য ভাল আৰু মোৰ কথাখিনি আছিল এইটো। গতিকে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে যদি তথাপিতো মনত দুখ পাইছে, মই সমগ্ৰ অসমবাসী ৰাইজৰ ওচৰত দুখ প্ৰকাশ কৰিছোঁ, মোৰ লাইনটো উদ্ৰ কৰিছোঁ, মই ক্ষমা বিচাৰিছোঁ। এইখিনিলৈকে শেষ। গোটেই কথা বতৰাবিলাক চলি থাকিলে, তাৰপিছতো বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া হ'ল। মই যি দলত জইন কৰিছিলোঁ, মই যিটো দলৰ পৰা আজি ৰিজাইন দিছোঁ, সেই দলৰ সভাপতিয়ে প্ৰথম দিনাও তেওঁ উত্তৰ দিলে, দ্বিতীয় দিনাও উত্তৰ দিলে।
প্ৰথম দ্বিতীয় দিনাও উত্তৰ দিলে, তাৰপিছত আকৌ দ্বিতীয় দিনাও বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই উত্তৰ দিলে। মই তাত ক'বলগীয়া একো নাই। যিহেতু মই দলত জইন কৰিছিলোঁ, দলৰ নীতি আদৰ্শ মই মানি দলৰ ক্ষতি নোহোৱাকৈ, দলে বিপদত নপৰাকৈ মই সকলোখিনি কাম মই কৰিছোঁ। মই মোৰ শুদ্ধ অন্তঃকৰণেৰে সমন্বয় আৰু মিলা প্ৰীতিৰে উন্নয়নেৰে এখন বৰ অসম কৰাৰ কথা কৈছিলোঁ। তাৰ পিছতো যিহেতু মানুহে এইটো লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল, তাৰ পিছতো কিছু সংবাদ মাধ্যমত সেইটো অলপ বিকৃতিৰ ওপৰত প্ৰকাশ কৰিছিল, যাৰ কাৰণে মই সকলোখিনি মানি দলৰ স্বাৰ্থত কাৰো মাজত মনত দুখ নাথাকক, ভাঙন নহওক, ভাঙনমুখী পৰিৱেশ সৃষ্টি নহওক, তাৰ কাৰণে মই যাৱতীয় কৰণীয় কাম মই সম্পূৰ্ণভাৱে কৰিছোঁ। সেইখিনিলৈকে মই ঠিকে আছোঁ। তাৰপিছত মই যেতিয়া প্ৰতিক্ৰিয়াবিলাক চলি থাকিল পিছদিনাখন, তাৰপিছত আকৌ দেখিলোঁ পিছদিনাখন ৰাতিপুৱা দেখিলোঁ ভয়ানকভাৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি ধৰণে দুদিন মোক লৈ বিভিন্ন ধৰণে তুচ্ছ তাচ্ছিল্য, মিয়ালেন, এটা সংবাদ মাধ্যমতো ক'লে যে মিয়ালেন বনাব খুজিছোঁ। মোৰ বক্তব্যত মই কেতিয়াবা মিয়ালেণ্ডৰ কথা কৈছোঁ নেকি? মিয়ালেণ্ডৰ কথা মুখ্যমন্ত্ৰীয়ে কৈ আছে। মুখ্যমন্ত্ৰীয়ে ভাগ কৰি আছে অসম। মুখ্যমন্ত্ৰীয়ে উজনি নামনি এটা নিকৃষ্টতম ৰাজনীতি কৰি আমি বিচাৰি আছোঁ শদিয়াৰ পৰা ধুবুৰীলৈকে পাহাৰ, ভৈয়াম, ব্ৰহ্মপুত্ৰ সকলো একত্ৰিত হৈ থাকক, আৰু মুখ্যমন্ত্ৰীয়ে বিচাৰি আছে নিকৃষ্ট মনৰ মানসিকতা লৈ যে অসমখন ধ্বংস কৰোঁ, অসমখন ভাগ কৰি দিওঁ, নামনি অসমখন তেওঁ ভাগ কৰে, জিলা ৱাইজ ভাগ কৰে। সেই মনোবৃত্তিলৈ মুখ্যমন্ত্ৰীয়ে কামবিলাক কৰি আছিল, আৰু সেই কথাবিলাক মই একেলগে এটা অসম কৰিবৰ কাৰণে আহ্বান জনাইছিলোঁ। আৰু তেনে ক্ষেত্ৰত পিছদিনাখনো মই দেখিলোঁ যে বেলেগে কোৱাৰ আগত মই যিটো ঘৰত গৈ জইন কৰিলোঁ, যিটো ঘৰৰ মই নতুন আলহী, মই প্ৰথম দিনা সকলোখিনি কোৱা হ'ল, মই কৰিলোঁ। পাৰ্টীৰ সভাপতিয়ে প্ৰথম আৰু দ্বিতীয়টো ষ্টেটমেণ্ট দিলে, মই সকলো মানিলোঁ। বিৰোধী দলৰ দলপতিয়ে মোৰ বিষয়ে কিবা কিবি ক'ল, তথাপি মই মানি ল'লোঁ। তৃতীয় দিনা মানুহৰ এটা সহ্যৰ সীমা থাকে। মই উপযাচি যোৱা নাছিলোঁ, মোক নিমন্ত্ৰণ কৰি লৈ যোৱা হৈছে, আৰু মই সেই নিমন্ত্ৰণ এইকাৰণে ৰক্ষা কৰিছোঁ যে মই ধৰ্ম নিৰপেক্ষ এটি দলক বিশ্বাস কৰোঁ, আৰু আমি ধৰ্ম নিৰপেক্ষভাৱে অসমখন আগুৱাই লৈ যাব লাগিব। বিৰোধী দলৰ দলপতিয়ে তেওঁ পত্ৰ লিখিলে, কাৰণ আপোনালোকে জানে যে তেওঁ বিৰোধী দলৰ দলপতিৰ কোনো কাম নাই। তেওঁ এটাই কাম, তেওঁ বিধায়ক হোৱাৰ পিছৰ পৰা আপোনালোকে চাব, ইতিমধ্যে বোধহয় কংগ্ৰেছ দলত আৰু হাইকমাণ্ডক 10,000 মান পত্ৰই লিখিছে, তাৰ বেলেগ কাম নাই। তেওঁ খালি পত্ৰই লিখে, এটা পত্ৰ লিখা বিধায়ক। সেই পত্ৰ লিখি লিখি দলৰ মাজত বিভিন্ন ধৰণৰ বিভাজন সৃষ্টি কৰে। সেই বিৰোধী দলৰ দলপতিগৰাকীয়ে মুখ্যমন্ত্ৰীয়ে যি ধৰণে মোক আক্ৰমণ কৰি আছিলে, মুখ্যমন্ত্ৰীয়ে মোক যি ধৰণে কথা বতৰাবিলাক কৈ আছিলে, বিজেপি দলে মোক যেনেদৰে কথা বতৰা কৰিলে, তেওঁ মন্ত্ৰীবিলাকে কথা বতৰা কৈ আছিলে, সকলোখিনি আগদিনাখন শেষ হৈ যোৱাৰ পিছত মুখ্যমন্ত্ৰীৰ ভাষ্যৰ দৰে একেই ৰূপত আকৌ দেৱব্ৰত শইকীয়া ডাঙৰীয়াই ভাষ্য প্ৰদান কৰিলে। আৰু তেতিয়া মই মোৰ বিবেকক মই প্ৰশ্ন কৰিলোঁ যে যিটো ঘৰত মই আলহী নতুন, যিটো ঘৰৰ অলপ কথা বতৰা লৈ সকলোখিনি বিতৰ্ক হ'ল আৰু সকলোখিনি মই মানি লৈ সকলোখিনি কৰিলোঁ, তাৰ পিছতো সেইটো ঘৰৰ সভাপতিৰ পিছতেই বিৰোধী দলৰ দলপতি তেখেতে প্ৰথম দিনাখন যি কল গ'ল, দ্বিতীয় দিনাও তেওঁ আচলতে কাৰ চুতুলিপুৰ মতে তেওঁ মোক আক্ৰমণ কৰিলে। এই কথাটোৰ উত্তৰ দেৱব্ৰত শইকীয়া ডাঙৰীয়াই দিব লাগে। আৰু দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ মুখৰ কথা আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মুখৰ কথা এক, কাৰণ অসমৰ ৰাইজ, প্ৰত্যেকজন ৰাইজ গম পায়, আমিও গম পাওঁ যে এই কংগ্ৰেছ দলটোৰ মাজত বিজেপিৰ এজেণ্ট, মুখ্যমন্ত্ৰীয়ে কৈ থকা বিজেপিৰ এজেণ্ট সোমাই আছে। গতিকে সেই বিজেপিৰ এজেণ্ট সোমাই আছে, কাৰণ এতিয়া মই কালি যেতিয়া দ্বিতীয় দিনা দেৱব্ৰত শইকীয়া বক্তব্য দিলে, তেতিয়া মই গম পাই গ'লো যে দেৱব্ৰত শইকীয়া সম্পূৰ্ণ মুখ্যমন্ত্ৰীৰ চতুলিপি মতে মোক দ্বিতীয়বাৰৰ কাৰণে আক্ৰমণ কৰিলে। এজন মানুহ আপোনালোকে কওক, মই অসমৰ সংবাদ মাধ্যমক, অসমৰ ৰাইজক এইটো বিচাৰ দিছোঁ যে এজন মানুহে মাফ খোজাৰ পিছত আৰু কিবা থাকিব পাৰে নেকি? এজন ল'ৰাই ঘৰত ভুল কৰিছে, তাৰ বাবে সমগ্ৰ অসমবাসীৰ ভুল স্বীকাৰ কৰিছে। মইতো সমন্বয়ৰ কথা কৈছিলোঁ, মই ভুল কথা কোৱা নাছিলোঁ। তাৰপিছতো মই দলৰ স্বাৰ্থত, মানুহৰ মাজত ভাঙন সৃষ্টি নোহোৱাৰ স্বাৰ্থত, মিলাপ্ৰীতি অটুট থাকৰ স্বাৰ্থত মই সকলোখিনি কৰাৰ পিছত দ্বিতীয় দিনা মোৰ ওপৰত কিয় ৰামনগৰ মৰা হ'ল?
কাৰ নিৰ্দেশত মৰা হ'ল আৰু তেওঁ মোক প্ৰশ্ন কৰিলে যে মই হয়তো বিজেপিৰ এজেণ্ট হৈ নতুনকৈ আহিব বিচাৰিছিলোঁ মই দেওবৰৰ শইকীয়া ডাঙৰীয়াক ক'ব বিচাৰিছোঁ আপোনাক আগৰ পৰাই অসমৰ ৰাইজে সন্দেহৰ দৃষ্টিৰে চায় নাজিৰাবাসীও চায় কাৰণ বিধানসভাৰ মজিয়াত আপোনাৰ যি পাৰফৰ্মেঞ্চ মুখ্যমন্ত্ৰীয়ে যেতিয়া আপোনাৰ দলৰ মানুহক আক্ৰমণ কৰে তেতিয়া আপোনাৰ যি নীৰৱতা সেইটো কি বুজায় এইটো অসমবাসী ৰাইজে বুজি নাপায় আৰু সেইজন মানুহে মোক কয় কাৰণ মই জাতীয় সংগঠন কৰি গৈছোঁ কাৰো লগত কোনোদিন আপোচ কৰা নাই কোনোদিনে কাৰো লগত আপোচ কৰা নাই সঠিক আৰু শুদ্ধ পথত 20 বছৰ সংগ্ৰাম কৰিছোঁ আৰু সংগ্ৰামী জীৱনত কোনোদিনে কাৰো লগত মই আপোচ কৰা নাই ইয়েছ কেতিয়াবা সংখ্যালঘু ৰাইজৰ সমস্যা লৈ অসমৰ মুখ্যমন্ত্ৰী ৰাজ্যপালক আমি সাক্ষাৎ কৰিব লগা হৈছে আৰু সেইটো সম্পূৰ্ণ সংবাদ মাধ্যম এপইণ্টমেণ্ট লৈ আমচুৰ এটা টিম ৱাইজ গৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি সমস্যাবিলাকৰ কথা ৰাজ্যপালক সাক্ষাৎ কৰি সমস্যাবিলাকৰ কথা কৈছোঁ এইটো আমাৰ দায়িত্ব ৰাজ্যখনৰ মুৰব্বী হিচাপে তেওঁৰ পৰা পাব লগা আছে সেই পাব লগাখিনি আনিবৰ কাৰণে আমি যাব লাগিব আৰু প্ৰত্যেকটো দল সংগঠন যায় গতিকে মই মুখ্যমন্ত্ৰীৰ এজেণ্ট বুলি কোৱাৰ লগে লগে এতিয়া আপোনালোকে কওক যদি মই মুখ্যমন্ত্ৰীৰ এজেণ্ট বুলি তেওঁ গম পায় তেনেহ'লে 11 তাৰিখৰ জইনিঙত মোক কিয় বাধা দিয়া নহ'ল দেওবৰৰ শইকীয়া ডাঙৰীয়া বিৰোধী দলৰ দলপতি তেওঁ বাধা কিয় প্ৰদান নকৰিলে দলৰ সভাপতিক পত্ৰ পিছদিনাখন দুদিন পিছত লিখিব পাৰে দুদিন আগত কিয় তেওঁ লিখিব নোৱাৰিলে কাৰণ দেওবৰ শইকীয়া এই বিজেপিৰ এজেণ্ট হৈ কংগ্ৰেছ দলটোক আগবাঢ়ি যাব নিদিয়া কংগ্ৰেছ দলটোক থানবান কৰিবৰ কাৰণে ঠিকা লৈছে স্পষ্ট কথা ঠিকা লৈছে কাৰণ দেওবৰ শইকীয়া ডাঙৰীয়াই যি ধৰণে বক্তব্যবিলাক দি আছে পাৰ্টিৰ মাজত কথাবিলাক বেলেগ ফালে যায় তেওঁৰ কথাবিলাক বেলেগ ফালে যায় পাৰ্টিয়ে এটা কথা কয় তেওঁ বেলেগ এটা কথা কয় আৰু এই দলটোৰ মাজত এইসকল মানুহৰ কাৰণে নতুন যুৱচাম আহিব নোৱাৰে নতুন যুৱচামে ইয়াত অংশগ্ৰহণ কৰিব নোৱাৰে আৰু কোনোবাই যদি আহে তাক থাকিবলৈ দিয়াৰ ব্যৱস্থা মানে উলিয়াই দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰে এতিয়া বহুতে কৈ আছে যে তেওঁ ইমান সোনকালে কিয় কৈছে আপুনি চাব ঘৰ এখনত লৈ ভাত খাব দিছে মালিকে ভাত খোৱাৰ পিছত তেওঁক ৰখা হৈছে কিবা ভুল ধৰি পেলাই তেওঁক গালি পৰা হৈছে সকলোখিনি তেওঁ মানি লৈছে তাৰ পিছত আকৌ পিছদিনাখন তেওঁৰ ওপৰত আক্ৰমণ কৰিব তাৰ পিছত আপুনি সেই ঘৰখনত থাকিব পাৰিব নেকি কাৰণ মই মেৰুদণ্ডবিহীন জাতিৰ পৰা অহা নাই মই মেৰুদণ্ড পণ কৰি ৰখা জাতিৰ পৰা মই আহিছোঁ মই কাৰো গোলাম নহয় মই কাৰ গোলামী কৰি তাত যোৱা নাছিলোঁ মই মেৰুদণ্ড পণ কৰি ৰখা জাতিৰ পৰা আহিছোঁ আৰু মই কোনোদিনেই মেৰুদণ্ড বেকা কৰি মই ৰাজনীতি নকৰোঁ কাৰণ ৰাজনীতিৰ ঊৰ্ধত মোৰ জাতি ৰাজনীতিৰ ঊৰ্ধত মোৰ স্বাভিমান আৰু মোৰ আত্মসন্মান আৰু মোৰ জাতিৰ আত্মসন্মানত যদি কোনোবাই আঘাত কৰে আৰু মই কৰি অহা সেই সংগঠনটোৰ সত্তাক যদি কোনোবাই আক্ৰমণ কৰে ৰাজনীতি কি হ'ব পিছৰ কথা কিন্তু কোনোবাই সেই আঙুলি তুলিলে সেই আঙুলিক আমি মানি নলওঁ স্পষ্ট কথা এই সংখ্যালঘু ৰাইজক অসমৰ পৰা নাইনে সম্পূৰ্ণ মই এইটো কথাই কৈ আছোঁ গতিকে স্পষ্টকৈ কৈছোঁ মই কথাখিনি মোক ক্লিয়াৰ কৰিব দিয়ক আজি সেইকাৰণে মই কৈছোঁ যে দেওবৰ শইকীয়া ডাঙৰীয়া আপুনি নিজকে আকৌ এবাৰ চাফা কৰি লওক এই দলটোৰ ভিতৰত আপোনালোকে আচলতে এই দলটোক আগুৱাই যাবলৈ নিদিয়ে আমি যিহেতু অসমখনত বিজেপিৰ পৰা বিজেপিক বিতৰণ কৰিব বিচাৰিছোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰীৰ চকীৰ পৰা আঁতৰাব বিচাৰিছোঁ আৰু আপুনি লেখা লগাই সেই দলৰ চুটুলিপি মতে কাম কৰি দলটোৰ মাজত ভাঙন সৃষ্টি কৰি আছে গতিকে এই কথা বাৰ্তাবিলাকে আচলতে স্পষ্টকৈ বুজা যায় যে আচলতে কংগ্ৰেছ দলটোক আগুৱাই যাবলৈ দিব নিবিচাৰে তেওঁ মোৰ আৰু এটা প্ৰশ্ন উত্থাপন কৰিছে মই ক'ব লাগিব যে মোৰ কি অৱদান আছে নাছে অসমৰ সংখ্যালঘু ৰাইজে গম পায় অসমবাসী ৰাইজে গম পায় 20 বছৰ জীৱন যৌৱনৰ সংগ্ৰামী পথত দিছোঁ মোৰ কি অৱদান আছে নাছে এইটো দেওবৰ শইকীয়া ডাঙৰীয়াই ক'ব নালাগে অসমৰ ৰাইজে সংখ্যালঘু ৰাইজে তাৰ উত্তৰ দিব তাৰ জবাব সংখ্যালঘু ৰাইজে দিব কিন্তু মই দেওবৰ শইকীয়াক প্ৰশ্ন কৰিব বিচাৰিছোঁ আপোনাৰ নাজিৰা সমষ্টিৰ প্ৰতি মাত্ৰ 5টা অৱদান দেখুৱাই দিয়ক না 5টা অৱদান আপুনি নাজিৰা সমষ্টিবাসী ৰাইজক দেখুৱাই দিয়ক অসম আৰু অসমীয়া জাতিৰ কথা বাদেই দিলোঁ আপুনি 5টা অৱদান নাজিৰাবাসী ৰাইজৰ কাৰণে কি কৰিছে দেখুৱাই দিয়ক এতিয়া নাজিৰাৰ অৱস্থাটো বেয়া ৰাইজে হয়তো এইবাৰ বোধহয় অলপ ঠেলিগুটি হয়তো বিধায়ক হোৱাৰ সপোনটো নাই
গতিকে হয়তো বিজেপিত যাবলৈ মন মেলিছে, গতিকে কাৰোবাৰ লগত কাৰোবাক গালি পাৰি, কাৰোবাক বেয়া কথা কৈ, কাৰোবাক আক্ৰমণ কৰি তেওঁ হয়তো পথটো ৰাস্তাটো খুলিব বিচাৰিছে নেকি, এইটো সন্দেহ মোৰ হয়। গতিকে মই স্পষ্টকে কৈছো, আজি বিৰোধী দল মণ্ডল বৰদলৈৰ ক্ষেত্ৰত কি ক'ব? মই কৈ আছো, আৰু গতিকে দেৱব্ৰত শইকীয়া ডাঙৰীয়াক মই স্পষ্টভাৱে কৈছো, আৰু মই সেই আত্মসন্মানত মোৰ আঘাত কৰিছো। মই কিয় পদত্যাগ কৰিছো? মোৰ আত্মসন্মানত আঘাত কৰিছে, মোৰ স্বাভিমানত আঘাত কৰিছে, আৰু যিটো ঘৰত মই আলহী হৈ গলো, সেই ঘৰত মোক দুদিনত যি ধৰণে মানসিক অত্যাচাৰ বিৰোধী দলৰ উপদলপতি বা দলপতি দেৱব্ৰত শইকীয়াই কৰিলে, তাৰ কাৰণে মই বাধ্য হৈ অসমবাসী ৰাইজৰ পৰামৰ্শ লৈ, সংখ্যালঘু ৰাইজৰ পৰামৰ্শ লৈ মই তাৰ পৰা ওলাই আহিছো। আৰু এটা কথা, দ্বিতীয়টো কথা আপোনালোকে চাওক, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, মানুহক তুচ্ছ তাচ্ছিল্য কৰাৰ এটা সীমা থাকে। প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া 90% সংখ্যালঘুৰ ভোট লৈ তেওঁ সাংসদ হৈছে, আৰু 1 কোটি সংখ্যালঘু জনগণৰ জাতীয় ছাত্ৰ সংগঠনৰ সভাপতিক চিনি নাপায়। তেওঁ যি ধৰণে তুচ্ছ তাচ্ছিল্য কৰিছে যে মই তেওঁক চিনি নাপাওঁ। কেইদিনমান আগত এখন বিয়া ঘৰত গৈছো, তাতে তেওঁ ক'লে নমস্কাৰ ৰেজল সাহেব ভালে আছে, আৰু সেইজন মানুহ গুৱাহাটীত বহি আমচুৰ সভাপতিক চিনি নাপায় বুলি তুচ্ছ তাচ্ছিল্য কৰিব, আৰু সেইটো ঘৰত মই থাকিব লাগিব। আপোনালোকে কওক, বিবেক, সকলোৰে বিবেক আছে, এনেকুৱা ধৰণৰ মানসিকতা তেওঁলোকৰ হৈছে। এনেকুৱা ধৰণৰ মানসিকতাৰ কাৰণে আৰু এনেকুৱা ধৰণৰ মানসিক অত্যাচাৰ মনোভাৱ কৰাৰ কাৰণে এই দুজন মানুহে যি ধৰণে আমচুৰ সভাপতিক চিনি নাপাব বুলি ক'লে, যাৰ কাৰণে মই বাধ্য হলো যে এই পৰিয়ালটোত কোনোবাই মোক থাকিব দিলেও এওঁলোকে মোক থাকিব নিদিব, কাৰণ এওঁলোকৰ মূল এজেণ্ডাটো হৈছে কংগ্ৰেছ দলটোক আগবাঢ়ি যাবলৈ নিদিয়া। কংগ্ৰেছ কোনোবাই ছদ্মবেশীৰ ৰূপত, কোনোবাই এজেণ্ডাৰ ৰূপত এওঁলোকে কাম কৰি আছে। গতিকে মই সেইকাৰণে আজি সংখ্যালঘু ৰাইজকো মই কৈছো যে এই দুজন ব্যক্তি, মই 20 বছৰ জাতীয় সংগ্ৰাম কৰাৰ পিছত এই দুজন ব্যক্তিয়ে যি ধৰণে মোৰ ওপৰত অপযশ জাপি দি মোক মানসিকভাৱে অত্যাচাৰ কৰিলে, মোক ভাল পোৱা মানুহখিনিক তেওঁলোকে যি ধৰণে আঘাত দিলে, মোক সহায় কৰা মানুহখিনিক যি ধৰণে আঘাত দিলে, তাৰ বিচাৰো মই, এই দুজন ব্যক্তিৰ বিচাৰো মই সংখ্যালঘু ৰাইজক ওচৰত এৰিছো। চাওক, মই আজি মই এইটো লাইনতে আছো, মই কাইলৈ সেইটো কথা পাতিম। গতিকে মই স্পষ্টকে কৈছো যে কোনোবাই কিবা আঙুলি তুলিলেও ৰেজল কৰিম চৰকাৰ সৎ আৰু সততাৰে সংগঠন কৰিছে। মোৰ সতীৰ্থসকল আছে, এতিয়াও আছে, সুধিব আপোনালোকে। এই সতীৰ্থসকল একেলগে কাম কৰিছো, কেতিয়াও জাতিৰ লগত, সংগঠনৰ লগত আমি কোনো ধৰণৰ কম্প্ৰমাইজ কৰা নাই। আমি সদায় জাতি ঊৰ্ধত ৰাখি, সংগঠন ঊৰ্ধত ৰাখি আমি সংগঠন কৰিছো। গতিকে বিভিন্নজনে বিভিন্ন ধৰণে ৰাজনৈতিকভাৱে মোক বাকে প্ৰকাৰে ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি কৰি মোক ধ্বংস কৰিবৰ কাৰণে ষড়যন্ত্ৰ ৰচনা কৰা হৈছে। কিন্তু মই দৃঢ় বিশ্বাসী, মই ভাঙি নপৰো। মোৰ লগত অসমৰ সংখ্যালঘু সমাজ আছে, মই এৰি অহা সংগঠনটোৰ পৰিয়াল আছে। মই নিশ্চিতভাৱে মই মোৰ কথাখিনি আগুৱাই লৈ গৈ থাকিম। আজি দেৱব্ৰত শইকীয়া ডাঙৰীয়াক আৰু এটা কথা কৈ দিছো, তেওঁ বিৰোধী দলৰ উপদলপতি, তেওঁ আজি বুজাই দিয়ক, তেওঁৰ দায়িত্ব হৈছে অসমৰ সংখ্যালঘুৰ ওপৰত হিমন্ত বিশ্ব শৰ্মাই যি অত্যাচাৰ কৰিছে, যি উচ্ছেদৰ নামত অত্যাচাৰ কৰিছে, ডি ভোটৰ নামত অত্যাচাৰ কৰিছে, পুছবেগৰ নামত অত্যাচাৰ কৰিছে, বিৰোধী দলৰ দলপতিৰ দায়িত্ব হৈছে তেওঁৰ বিধায়কসকলক লৈ সেই মানুহখিনিৰ কাষত থিয় হোৱা। আপোনালোকে সংবাদ মাধ্যমত দেখিছে নেকি দেৱব্ৰত শইকীয়া ডাঙৰীয়াই কোনোবা দিন এই কথা কৈছে? বিধানসভাৰ ভিতৰত বাদ দিলো, বিধানসভাৰ বাহিৰত তেওঁ যে সেই মানুহখিনিৰ কাষত থিয় হৈছে। কিয় এই মানুহখিনি মানুহ নহয়? য'তেই মানৱীয় সংকট হ'ব, য'তেই যি জাতি জনগোষ্ঠীৰ চৰকাৰে অন্যায় অত্যাচাৰ কৰিব, বিৰোধী দলৰ দলপতিৰ দায়িত্ব হৈছে সেই মানুহখিনিৰ কাষত থিয় হৈ সেই মানুহখিনিৰ অধিকাৰ তেওঁলোকক আনি দিয়া, চৰকাৰৰ ওচৰত উত্থাপন কৰা। আজিলৈকে উত্থাপন কৰিছে জানো? বিধানসভাৰ ভিতৰত দেখোন চুপচাপ বহি থাকে। আমিতো ইমান দূৰলৈকে জানো সংখ্যালঘুৰ বহু সমস্যা আছে, বহু বিধায়কে ক'ব নোৱাৰে, তেওঁক লিখিত আকাৰে দিয়া হয়, কিন্তু মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা থকাৰ কাৰণে তেওঁ কাগজটো লৈ পকেটত থৈ দিয়ে, সেই কথা উত্থাপন নকৰে। এই কথাও আমি শুনিছো, আমি নকওঁ কাৰণেহে। সংখ্যালঘুৰ কথা তেওঁৰ মুখেদি আজিলৈকে শুনিছে নেকি? তেওঁ বিৰোধী দলৰ দলপতি হৈ সংখ্যালঘুৰ কথা যদি উত্থাপন কৰিব নোৱাৰে, তেনেহ'লে তেওঁ সংখ্যালঘুৰ প্ৰতি তেওঁৰ কিমান ঘৃণা বিদ্বেষ, তেনেহ'লে আপোনালোকে চাওক। গতিকে মই স্পষ্টকৈ আজি কৈছো যে মই দল এৰাৰ কাৰণ হৈছে মোৰ আত্মসন্মানত আঘাত কৰিছে, মই কৰি অহা সত্তাটোক তেওঁলোকে আক্ৰমণ কৰিছে। মই জাতীয় সংগঠন কৰি অহাৰ পিছত সংখ্যালঘু অধ্যুষিত অঞ্চলৰ এজন সাংসদে
আমচুৰ সভাপতিক চিনি নোপোৱা বুলি কৈ যি তুচ্ছ তাচ্ছিল্য কৰিছে, এয়া এজন সুস্থ বিবেকবান মানুহে এই পৰিয়ালত কেতিয়াও থাকিব নোৱাৰে। গতিকে মই মোৰ সুস্থ বিবেক বুদ্ধিৰে মোৰ বিবেক দংশনত মই ভুগিছোঁ, যাৰ কাৰণে মই ভাবিছোঁ যে মোৰ ৰাজনৈতিক কেৰিয়াৰ কি হয় হওক, ৰাজনীতি পিছত মোৰ বিবেকক আগত ৰাখি, জাতিক আগত ৰাখি, মোৰ আত্মসন্মানক আগত ৰাখি মই তাৰ পৰা ওলাই আহিছোঁ। গতিকে বাকীখিনি অসমৰ সংখ্যালঘু ৰাইজে বিচাৰ কৰিব, অসমবাসী ৰাইজে বিচাৰ কৰিব। গতিকে এইখিনি কথা আপোনালোকক মই অৱগত কৰিম।